ৰাতিৰ বুকুৰ দেখা পালো তোমাৰ ছবি ৰঙা নীলা গোপনে আজি নিয়ৰৰে চেঁচা কম্পন নামি অহা ৰ'দৰে মোৰ দেহৰ প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে আছো আন্ধাৰো সঁচা মোৰ বহু দিনৰে আছো মায়াবিনী ৰাতিৰ বুকুৰ দেখা পালো তোমাৰ ছবি ধুমুহাৰ সতে মোৰ বহু যুগৰে আছো আন্ধাৰো সঁচা মোৰ বহু যুগৰে আছো ৰাতিৰ বুকুৰ দেখা পালো তোমাৰ ছবি ভৰা নীলা গোপনে আজি নিয়ৰৰে চেঁচা আমাৰ আচলতে শিশু বৈষ্ণৱসকলৰ অতি প্ৰিয় আচলতে অসমৰ এগৰাকী শ্ৰেষ্ঠতম সম্পদ জুবিন গাৰ্গৰীয়া ভগৱানে অসমলৈ যি উপহাৰ হিচাপে পঠালে সেই উপহাৰক আমি আচলতে ধৰি ৰাখিব নোৱাৰিলোঁ অতি আমি দুখিত আৰু আমাৰ সকলোৰে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই এই মায়াবিনী গীতেৰে তেখেত সকলোলৈ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আউনীআটী সত্ৰৰ এক সদায় ৰাইজৰ অনুষ্ঠান সদায় ৰাইজৰ মংগল আৰু সুখৰ কাৰণে প্ৰাৰ্থনা জনায় আৰু আউনীআটী সত্ৰৰ যি 21 জোৰ আকাশবন্তি প্ৰজ্বলন এই গোটেই কাতি মাহ জুৰি মানে প্ৰজ্বলন কৰা হ'ব আচলতে উচ্চ আকাশত যদি আকাশবন্তি প্ৰজ্বলন কৰা হয় তেতিয়া গোটেই আকাশখন এক সুন্দৰ পৰিৱেশেৰে বিৰাজ কৰে পোহৰে উদ্ভাসিত কৰি তোলে আচলতে ইয়াৰ যোগেদি আমি বুজাব বিচাৰিছোঁ যে মানুহৰ যি মনৰ যিখন আকাশ সেই আকাশখন যাতে সুন্দৰ হৈ উঠে সেই যি চাকিৰ পোহৰে যিদৰে উদ্ভাসিত হৈ পৰে আমাৰ মানুহৰ মনবিলাকো যাতে একে সুবিশাল হৈ পৰে তাৰ কাৰণে গোবিন্দ মহাপুৰুষ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু ভগৱান বিষ্ণুৰ অতি প্ৰিয় মাহ হৈছে দামোদৰ মাহ এই দামোদৰ মাহত যদি আপুনি আকাশবন্তি প্ৰজ্বলন কৰে তেতিয়া তেখেতে অতি সোনকালে সন্তুষ্ট হয় বুলি কোৱা হয়